নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো খাজানা দিবলৈ এতিয়াৰ পৰা আপুনি হয়তো আৰু যাব নালাগিব মৌজাদাৰৰ কাৰ্যালয়লৈ অনলাইনৰ জৰিয়তে খাজানা আপুনি দিব পাৰিব কেৱল কিয়াই নহয় মাটি বাৰীক লৈ আহিছে কেবাটাও ভাল খবৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদি আপোনাৰ এতিয়া মাটি বাৰীক লৈ বিভিন্ন সমস্যা আছে তেতিয়াহলে খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছে জানাইছো গুৰুত্বপূৰ্ণ খবৰ খাজানা দিবলৈ এতিয়াৰ পৰা আপুনি যাব নালাগে মৌজাদাৰ কাৰ্যালয়লৈ অনলাইনতে আপুনি দিব পাৰিব মাটিৰ খাজানাৰ ক্ষেত্ৰত নতুনত্ব আনিব চৰকাৰে অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0 সংবাদমেলৰ এই কথা ঘোষণা কৰিলে ৰাজ্য চৰকাৰ ৰাজহ মন্ত্ৰীয়ে নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে মাটিৰ খাজানাক লৈ এতিয়াৰ পৰা আহিব ভাল খবৰ সবিশেষ এই মুহূৰ্তত মন্তব্যৰ জৰিয়তে আমি আগবঢ়াইছো বৰ্তমান চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰ্যভাৰ লোৱাৰ পাছৰ পৰাই 2021 চনৰ 2 অক্টোবৰ তাৰিখে আমি মিছন বসুন্ধৰা ফেজ 1 আৰম্ভ কৰিছিলোঁ 1.0 আমি সেই বসুন্ধৰা সফলতাৰে আমি অসমৰ ৰাজ্যক মাটিৰ নথিপত্ৰ সংক্ৰান্তীয় 9টা সাৰ্ভিস আমি বিভিন্ন ধৰণে ৰাজ্যক সেৱা কৰা হ'ল তাৰ দ্বিতীয় ফেজটো 2.0 আমি খুব সফলতাৰে আৰম্ভ কৰি প্ৰায় 2,29,000 মানুহক আমি খিলঞ্জীয়া মানুহক আমি পটা দিলোঁ আৰু বহুখিনি ভূমি সংস্কাৰ কৰিবলৈ আমাৰ চৰকাৰে সক্ষম হ'ল আমি যেনে ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ অসমৰ ৰাজ্যক ঠিক তেনেধৰণেই কামখিনি সফলতাৰে সমাপ্ত কৰাৰ পাছত আমি আকৌ এইবাৰ 3.0 আমি অক্টোবৰ ফাৰ্ষ্ট উইকত আমি আৰম্ভ কৰিম তাৰেই আমি কিমানখিনি আমি এই 3.0ত আমি সংস্কাৰ কৰিম বা ৰাইজক সেৱা কৰিম এই সাৰ্ভিস কেইটাৰ সম্পৰ্কত অসমৰ আটাইকেইখন জিলা আয়ুক্ত অতিৰিক্ত আয়ুক্ত ৰেভিনিউ চাৰ্কুল অফিচাৰ আৰু আমাৰ ৰেভিনিউ ডিজাষ্টাৰ মেনেজৰ বিষয়াসকলক লৈ এখন দুদিনীয়া ৱৰ্কশ্বপ হৈছে ৱৰ্কশ্বপ যোৱাকালি আৰম্ভ হ'ল আৰু আজি এই ৱৰ্কশ্বপৰ সামৰণি হ'ব আৰু সামৰণিত 4 বজাত মাননীয় মুখ্যমন্ত্ৰী আহি তেখেতে ইয়াত ডিটেইল কথাখিনি অৱগত কৰিব ভাষণ দিব তেখেতে এই আমি কোনখিনি সাৰ্ভিস আমি এবাৰ লৈছোঁ বহু ক্ৰিটিকেল কেছও এবাৰ আমি সলভ কৰিম যোৱা মিছন বসুন্ধৰা 2.0ত যিখিনি ৰিজেক্ট হ'ল কেছ আপোনালোকে জানে প্ৰায় 13 লাখৰ কেছৰ ভিতৰত 13,39,000 ভিতৰত আমি প্ৰায় 2,29,000 দিবলৈ সক্ষম হ'লোঁ বাকী 11 লাখ পুনৰ ৰিভিউ হ'ব আৰু এইখিনি আমি কিমানখিনিলৈকে আমি ৰেহাই দিব পাৰি ৰাইজৰ বহুত ডকুমেণ্ট ভুলকৈ দিয়াৰ কাৰণে কাৰোবাত অনলাইনত আপলোড কৰোঁতে কিবা থাকি গ'ল ডাক নম্বৰ ভুলকৈ দিলে কিবা হোল্ডিং নম্বৰ ভুলকৈ দিয়াৰ কাৰণে বহুতে মাটি সেটেলমেণ্ট পাবলৈ সক্ষম নহ'ল সেইখিনি আমি পুনৰ ৰিভিউ কৰি আমি আৰু কিমানলৈকে পাৰোঁ সেইখিনি দিয়াৰ ব্যৱস্থা হ'ব আৰু বহুতো চহৰ এৰিয়াবিলাকত জৰ্নেল ভেলুটো বেছি হোৱাৰ কাৰণে প্ৰিমিয়ামটো তেওঁলোকে 100% 30% আমি যিটো নিৰ্ধাৰণ কৰি দিছিলোঁ দিবলৈ মানে তেওঁলোকে অপৰাগ হোৱাৰ কাৰণে তেওঁ মাটি পটাখনো পাবলৈ সক্ষম নহ'ল সেইখিনিও আমি এবাৰ ৰিলেক্স কৰিছোঁ ওৱান টাইম আমি ৰিলেক্সেশ্যন দিম যিটো আমি এবাৰ এছেম্বলিটো পাছ কৰিছোঁ প্ৰায় 5খনকৈ আইন ভূমি সংক্ৰান্তীয় ৰিক্লাছিফিকেশ্যনৰ পৰা আদি কৰি চিলিং ৰেক আগতে টি পিৰিয়ডিক মাটিত আমি সেটেলমেণ্ট দিব পৰা নাছিলোঁ টি গ্ৰাণ্টত বহু চহৰত বা আশে পাশে টি পিৰিয়ডিক লেণ্ডত থকাৰ কাৰণে তেওঁলোকে পটা নাপাইছিলে আৰু আমি সেইখন যেতিয়া এমেণ্ডমেণ্ট আমি কৰিলোঁ এবাৰ এখন কৰাৰ কাৰণে এইবাৰ আমি দিব পৰা হ'ম গতিকে তেওঁলোকেও সেইখিনি এটা ভাল খবৰ যে বহু টি পিৰিয়ডিক বা টি গ্ৰাণ্টত থকা মাটিখিনি তেওঁলোকে এইবাৰ পটা পাব আৰু তেওঁলোকে এটা প্ৰিমিয়াম দি ভৱিষ্যতৰ কাৰণে তেখেতসকলে ভূমি অধিকাৰ পাব এনেধৰণৰ বহু ৰিক্লাছিফিকেশ্যন যোৱাবাৰ আমি ৰিক্লাছিফিকেশ্যন আমি এগ্ৰিকালচাৰৰ পৰা আমাৰ ৰেচিডেণ্টেল কৰিব পাৰিছিলোঁ বা ইণ্ডাষ্ট্ৰি কৰিছিলোঁ কিন্তু ইণ্ডাষ্ট্ৰিৰ পৰা আকৌ ৰেচিডেণ্টেলৰ পৰা আকৌ এগ্ৰিকালচাৰ কৰাটো কিবা কাৰণত মানুহে ক্লাছিফিকেশ্যন কৰিছিলে আকৌ ইণ্ডাষ্ট্ৰি কৰিব নোৱাৰিলে কিন্তু সেই মাটিখিনি আকৌ এগ্ৰিকালচাৰ কৰিব পাৰিব এগ্ৰিকালচাৰ কনভাৰ্ট কৰিব ৰিক্লাছিফিকেশ্যনৰ আইনখনো আমি এবাৰ সংশোধন কৰিলোঁ এনেধৰণৰ বহুত সাৰ্ভিস এবাৰ এই 3.0ত পাবলৈ ৰাইজে সক্ষম হ'ব আৰু বিশেষকৈ সংগঠন
সমূহ বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ মাটি এইবিলাক দিয়াটো আমি এইবাৰ প্ৰথম প্ৰায়ৰিটি হিচাপে লৈছোঁ। আজিকালি চৰকাৰী অনুদান পাবলৈ হ'লে প্ৰথমেই লেণ্ড হোল্ডিংটো বিচাৰে। বহুত মহাবিদ্যালয় বিদ্যালয় বা অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ নিজৰ লেণ্ড হোল্ডিং নথকাৰ কাৰণে সেই চৰকাৰী অনুদানটো পাবলৈ সক্ষম হোৱা নাছিল। এইবাৰ আমি ভাবোঁ যে এই লেণ্ড হোল্ডিংটো বা তেওঁলোকৰ নামত যেতিয়া আমি মাটি দি দিম তেতিয়া তেওঁলোকে সেইখিনি পাবলৈও সুবিধা হ'ব। এতিয়া সকলো চৰকাৰী মাটি যাতে অনুষ্ঠান প্ৰতিষ্ঠানে দখলত থকাখিনি পায় তাৰো এইবাৰ আমি 3.0ত আমি এইবাৰ ভাল ধৰণে এইখিনি আমি ডিষ্ট্ৰিবিউট কৰিম, অনলাইন পৰ্টেলত আপলোড কৰিব। আৰু আমি এই ভূমি সেৱা কৰাৰ কাৰণে চৰকাৰৰ এই 3.0টো আমাৰ কণ্টিনিউ হৈ থাকিব। এইবাৰ আমি চৰকাৰ শেষলৈকে ইণ্ড অফ দ্য গভৰ্ণমেণ্ট এই 3.0 চলি থাকিব। কিন্তু আমি এটা টাইমলৈ নেৰাখোঁ ছেটেলমেণ্ট। আমি ধৰি লওক ক'ৰবাত 50টা প্ৰপ'জেল ৰেডি হৈ গ'ল, সেই 50টা প্ৰপ'জেল আমি অৰ্গেনাইজেশ্যনক আমি মাতি দিলোঁ, বোলে 100 অৰ্গেনাইজেশ্যনক মাতি দিলোঁ। 100 অৰ্গেনাইজেশ্যন আমি 2 মাহৰ ভিতৰতে তেওঁলোকক দি দিম। 2 মাহৰ মূৰে মূৰে এই ছাৰ্ভিচবিলাক ডেলিভাৰী কৰা আমি এবাৰ সিদ্ধান্ত লৈছোঁ। এটা টাইমলৈ নথওঁ, গতিকে যিমানখিনি ছাৰ্ভিচ আমি দিম এই ছাৰ্ভিচখিনি আমি ফেজ ৱাইজ আমি তেওঁলোকক দিয়াৰ আমি এবাৰ ব্যৱস্থা কৰিছোঁ। যিহেতু আমি এই ভূমি সংক্ৰান্তীয় সকলো সমস্যা দূৰ কৰিবৰ কাৰণে এই বসুন্ধৰাৰ যোগেদি এটা মিছন মোডত আমি কাম কৰিবলৈ চৰকাৰে ৰাইজক প্ৰতিশ্ৰুতি দিছিল। আমি সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমি এইবাৰো এনেধৰণে সকলো জটিল সমস্যা দূৰ কৰি থলুৱা মানুহ খিলঞ্জীয়া মানুহৰ মাটি যাতে অধিকাৰ পায় তাৰ কাৰণে এই ৰেভিনিউ ডিপাৰ্টমেণ্টে এনেধৰণে ৱৰ্কশ্বপ কৰি আমি বিষয়াসকলকো আমি কেপাচিটি বিল্ডিং কৰিব লাগিব। আৰু আমি এনেকৈ ধৰণে আজি শুনি ভাল পাব, আমি